হেল্ল' দোস্ত, আই হোপ আপোনালোক ভালে আছে। আই এম ঋষি। এতিয়া গৈ আছো দাদাৰ ওচৰত। আজি কিন্তু বহুত ৰ'দ দিছে, সেইটো কাৰণে চশমাটো লগাই ললো। গৈ আছো দিয়ক দাদাৰ ওচৰত। দাদাৰ লগত কথা পাতি অলপ এনাৰ্জি লৈ আহো। কাৰ কাৰ এনেকুৱা দাদা আছে যাৰ লগত কথা পাতিলে নেকি অলপ এনাৰ্জি ফিল হয়, ধৰক আপোনাৰ অলপ মটিভেটেড ফিল হয়, কথা পাতি ভাল লাগে, হাঁহি উঠে, চব কথা শ্বেয়াৰ কৰিব পাৰি। এনেকুৱা কাৰ কাৰ দাদা আছে জনাব। আৰু এনেকুৱা দাদা দাদা বা ফ্ৰেণ্ড থাকিব লাগে। মোৰ আকৌ দিয়ক ফ্ৰেণ্ড চাৰ্কল বহুত কম, দুই তিনিটা আছে ভাল ফ্ৰেণ্ড। ৰাস্তাটো ইমান ভাল নহয়, আপোনালোককতো ক'লোৱেই। গৈ থাকো এতিয়া, চাওঁ গোটেই দিন ক'ৰবাত যাওঁ নে শুই থাকো ঠিক নাই নহয়। মোৰ একো গেৰাণ্টি নাই গাইজ। কেতিয়াবা ক'ত যাওঁগৈ এদিন খোৱা চোৱা ধান্দা নাই, মানে এনেকে আল্টু ফাল্টুকে ঘূৰি ফুৰো। ঘৰত থাকিলেও ভাল নালাগে, তেনেকুৱা জানো হৈ গৈছো মই গাইজ। আজি একদম ফটা চিঙা ৰ'দ দিছে। বৰষুণ দিছিলে ৰাতি, ৰ'দ ভালে হৈছে দিয়ক ৰ'দটো দি পেলাই। কিন্তু মোৰ কাৰণে ভাল হ'লে কি হ'ব, কিছুমান মানুহৰ কাৰণে চাগে বেয়া হৈছে ন। সিহঁতে কাম কৰে, গৰমত ইমান কাম কৰিবও নোৱাৰে ন। ফাইনেলি দাদাৰ ঘৰ আহি পালো। কিবা জানো কৰি আছে, ঘৰতে আছে। বলক। ঐ, তুমি শুই আছা? ক'ত নাযাবা কৈছিলা, নোযোৱা? এতিয়া যোৱাটো নহ'ব, 3টা বজাত যাব বোলে। মই যে কৈছিলো এতিয়া গৈ পেলাই শুম। এতিয়া চাওক শুমেই এতিয়া, বেলেগ আৰু উপায় নাই হোৱাৰ বাহিৰে। তো শুই থাকো অলপ, 3টা যেতিয়া বাজিব তেতিয়া অলপ ওলাই যাম। দোকানত আহিছো, দোকানত কিবা কিবি ল'ব লাগে, লৈ কিনে আকৌ ঘৰত যামগৈ। ক'ত ল'লা? আৰু কিবা এটা বস্তু বিচাৰি আছো কিন্তু পোৱা নাই। এতিয়া হস্পিটেলৰ ওচৰত যাব লাগিব। হস্পিটেলৰ ওচৰত কিবা এটা বস্তু আছে, এইটো লৈ লওঁ। ইয়াৰ পিছত গাইজ চিধা ঘৰত। আজি আৰু ভিডিঅ' নবনাও, এইখিনি। আপোনালোকে ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰিব। ইমানখিনি আছিলে, থেংক ইউ গাইজ।